ছাত্ৰ-ছাত্ৰী প্ৰিয় শুভাকাংক্ষীসকল আজি মই লৈছোঁ 10মান শ্ৰেণীৰ বিজ্ঞান ইয়াৰে 10 নম্বৰ অধ্যায় পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ আজিৰ বিষয়টো হ'ব প্ৰতিবিম্ব গঠন অৱতল দাপনত প্ৰতিবিম্ব গঠন তোমাৰ ইতিমধ্যে হৈ গৈছে গতিকে আজি হ'ব উত্তল দাপনত প্ৰতিবিম্ব গঠন আজিৰ বিষয় আকৌ কৈছোঁ উত্তল দাপনত প্ৰতিবিম্ব গঠন এই ছবিটোলৈ মন কৰা উত্তল দাপনত সদায় অহত থিয় সংকুচিত প্ৰতিবিম্ব মেৰু আৰু বাছকেন্দ্ৰৰ মাজত গঠিত হয় এই বিষয়ে আমি আজি আলোচনা কৰিম আশা কৰোঁ আটাইৰ লগত থাকিব আজিৰ বিষয়টো হ'ল আমাৰ উত্তল দাপনত প্ৰতিবিম্ব গঠন মই এটা উত্তল দাপন লৈছোঁ যাক গোলকীয় দাপন বুলি কোৱা হয় উত্তল দাপন ইয়াৰে পোল বা মেৰুবিন্দু ফকাচ বিন্দু বাছকেন্দ্ৰ এতিয়া ঠিক ফকাচ বিন্দুৰ সমান দূৰত আমি এইফালে ফকাচ বিন্দুৰ সমান দূৰ আন এটা ফকাচ বিন্দু লৈ ল'লোঁ F1 আৰু বাছকেন্দ্ৰৰ সমান দূৰত আন এটা বাছকেন্দ্ৰ আমি লৈছোঁ C1 এতিয়া অৱতল দাপনত মনত ৰাখিবা উত্তল দাপনত সদায় অহত থিয় সংকুচিত প্ৰতিবিম্ব মেৰু আৰু ফকাচ বিন্দুৰ মাজত গঠিত হয় উত্তল দাপনত সদায় অহত থিয় সংকুচিত প্ৰতিবিম্ব বাছ ফকাচ বিন্দু আৰু মেৰুৰ মাজত গঠিত হয় আকৌ কৈছোঁ উত্তল দাপনত সদায় অহত থিয় সংকুচিত প্ৰতিবিম্ব ফকাচ আৰু মেৰুৰ মাজত গঠিত হয় কেনেকৈ হয় চোৱা আমি যিকোনো অৱস্থানত যদি লক্ষ্যবস্তু লওঁ যিকোনো অৱস্থানত লক্ষ্যবস্তু আছে মই ইয়াতে লক্ষ্যবস্তু এটা লৈছোঁ গতিকে আমি এটা সমান্তৰাল ৰশ্মি ল'ম সমান্তৰাল ৰশ্মি আন এটা ৰশ্মি পোল বা মেৰুবিন্দুত লৈছোঁ মই এই দুটা হ'ল আমাৰ আপতিত ৰশ্মি এতিয়া আপতিত ৰশ্মি যেহেতু উত্তল দাপন গতিকে ই এনেভাবে প্ৰতিফলন হ'ব গুচি যাব যাতে এইটো ফকাচৰ পৰা অহা যেন লাগে এনেকুৱা হ'ব একেদৰে পোল বা মেৰুবিন্দুত লোৱা ৰশ্মিটো প্ৰতিফলনৰ পিছত আপতন কোণৰ সমান প্ৰতিফলন কোণ কৰি গুচি যায় আপতন কোণৰ সমান প্ৰতিফলন কোণ কৰি গুচি যায় ইতিমধ্যে তোমালোকে শিকিছা গতিকে আপতন কোণ আইৰ সমান r হয় আই এটা হ'ল r সমান কোণ কৰি গুচি যায় এতিয়া চোৱা আমাৰ প্ৰতিফলন ৰশ্মি দুটা এইটো আৰু এইটো প্ৰতিফলন ৰশ্মি কেতিয়াও কটাকটি কৰা নাই গতিকে আমি পিছফালে বঢ়াই দিব লাগে প্ৰতিফলন ৰশ্মি পিছফালে বঢ়াই দিব লাগে মই বঢ়াই দিছোঁ পিছফালে নিশ্চয় কৰবাত কাটিছে এই যে ছেদ কৰিছে ইয়াৰ পৰা মুখ্য অক্ষৰ ওপৰত লম্ব এটা লোৱা এইটোই হ'ব আমাৰ প্ৰতিবিম্ব অৰ্থাৎ এইটো যদি আমাৰ লক্ষ্যবস্তু আছিল AB প্ৰতিবিম্ব হ'ল A' B' নিশ্চয় লক্ষ্যবস্তুতকৈ এইটো সৰু হৈছে আৰু থিয় হৈছে এইটোৰ যদি মূৰ ওপৰ ফালে আছিল এইটোৰ মূৰ ওপৰ ফালে আছে গতিকে উত্তল দাপনত সদায় সংকুচিত থিয় প্ৰতিবিম্ব মেৰুবিন্দু আৰু ফকাচৰ মাজত গঠিত হয় উত্তল দাপনত সদায় সংকুচিত আৰু থিয় অহত প্ৰতিবিম্ব মেৰুবিন্দু আৰু ফকাচৰ মাজত গঠিত হয় লক্ষ্যবস্তুৰ স্থান যতেই নাথাকক কিয় ইয়াতে লক্ষ্যবস্তু লৈ তোমালোকে চাব পাৰা ইয়াতে লক্ষ্যবস্তু লৈ তোমালোকে চাব পাৰা এই ফকাচ বিন্দু আৰু মেৰুৰ মাজতেই প্ৰতিবিম্ব গঠন হ'ব এইটোই হ'ল আমাৰ আজিৰ এই পাঠটোৰ মূল বিষয়বস্তু এইবাৰ আহা চিনৰ নিয়ম U V F আদি কেনেকুৱা হ'ব AB হ'ল আমাৰ লক্ষ্যবস্তু গতিকে এই এৰ পৰা P লৈ দূৰত্ব এটা হ'ল U ইয়াত U ইকুৱেল টু হ'ল এৰ পৰা P লৈ A P গতিকে এটা প্লাস নে মাইনাস U সদায় মাইনাস যেটো নেগেটিভ U সদায় মাইনাস এতিয়া V চোৱা V নিশ্চয় হওফালে হৈছে গঠিত হওফালে হলে হল আমাৰ প্লাস অৰ্থাৎ A' P এটা হ'ল V এটা হল আমাৰ প্লাস যেহেতু দাপনৰ পৰা হওফালে গলে প্লাস হয় F কি F আমাৰ এইটো F ব্যৱহাৰ হৈছে এইফালে F ব্যৱহাৰ হোৱা নাই বাওফালে F টো ব্যৱহাৰ হোৱা নাই হওফালে F টো ব্যৱহাৰ হৈছে গতিকে দাপনৰ পৰা হওফালে যেটো F ব্যৱহাৰ হৈছে এই কাৰণে F হ'ব আমাৰ স্মল f হ'ব আমাৰ PF2 এটো অৰ্থাৎ এটো হল সদায় নেগেটিভ এটো নেগেটিভ f আমাৰ নেগেটিভ উত্তল দাপনত f নেগেটিভ নাই সৰি উত্তল দাপনত f পজিটিভ উত্তল দাপনত f পজিটিভ ধনাত্মক আকৌ এবাৰ কৈছো উত্তল দাপনৰ ক্ষেত্ৰতেই হক অৱতল দাপনৰ ক্ষেত্ৰতেই হক ইউ সদায় নেগেটিভ ঋণাত্মক v ব্যৱহাৰ হৈছে আমাৰ v টো অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্ব পোল বা মেৰুবিন্দুৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব হল আমাৰ v টো হওফালে গতিকে এটো পজিটিভ f আমাৰ ব্যৱহাৰ হৈছে হওফালে দাপনৰ পৰা হওফালে গতিকে f হল আমাৰ পজিটিভ ধনাত্মক এটো ধনাত্মক এটো ঋণাত্মক h টোৰ ক্ষেত্ৰত চোৱা ab হল h যেটো সদায় পজিটিভ আৰু a' b' হল a' b' হল আমাৰ h' এটো যেটো উপৰ ফালে গতিকে এটো পজিটিভ ইয়াত পজিটিভ এতিয়া অহত প্ৰতিবিম্বৰ ক্ষেত্ৰত থিয় হয় প্ৰতিবিম্ব আৰু হেটো হয় পজিটিভ গতিকে উপৰ ফালে পোল বা মুখ্য অক্ষৰ পৰা উপৰ ফালে যদি আমাৰ মাপ থাকে হেটো হয় পজিটিভ তল ফালে হলে ইতিমধ্যে তোমালোকে চাইছা যেতিয়া হত প্ৰতিবিম্ব তল ফালে উলটাকৈ হৈছিল তেতিয়া হেটো আছিল আমাৰ ঋণাত্মক নেগেটিভ এতিয়া অহত প্ৰতিবিম্ব থিয় হৈছে অৰ্থাৎ উপৰ ফালে গতিকে এটো হল আমাৰ পজিটিভ গতিকে m কি হ'ব m - v/u এটো আছিল তোমালোকৰ m গতিকে এইখিনি হল আমাৰ
উত্তল ধাপনৰ মূল বিষয়বস্তু ইয়াৰ ওপৰত তোমালোকৰ এটা প্ৰশ্ন আহে ছবিটো আঁকিবলৈ আহে গতিকে আশা কৰোঁ তোমালোকে আটাইয়ে কুশলে থাকিবা ইয়াৰ পৰা আমি গণিত কৰিম নেক্সট ভিডিঅ'ত গণিত কৰিম এটা গণিতটো চোৱাৰ কাৰণে আহ্বান জনালোঁ ধন্যবাদ